Hello student, welcome to my channel TS Gyan. আজি মই তোমালোকক পঢ়াব ওলাইছো Beginners English Class 5 এই কিতাপখনৰ পৰা আৰু লেসনটোৰ নাম হৈছে The Joy of Helping. আশা কৰো মোৰ এই ভিডিওটো তোমালোকে ভাল পাবা। যদি ভাল লাগে তেতিয়া হলে মোৰ ভিডিওটো লাইক কৰি দিবা আৰু শেয়াৰ কৰিবা নিজৰ ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ মাজত। আৰু যোনে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই অথবা মোৰ চেনেলটো এতিয়া নতুন আহিছে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো হিট কৰি দিব যাতে ভিডিওছৰ নোটিফিকেশনবোৰ আপোনালোকে পাই থাকে। তেতিয়া হলে আহাচোন আমি ভিডিও মাজলৈ যাওঁ। জয় অফ হেল্পিং মানে কি আমি যেতিয়া কাৰোবাক সহায় কৰো আমাৰ কি মনটো বহুত ভাল লাগে মানে ফুৰ্তি লাগে হেতুৱে আমাৰ সহায় কৰিলে যোনটো আমাৰ মনত যোনটো সন্তুষ্টি হয় হেতুৰ ওপৰত এই গল্পটো আছে। Joy of helping. The school bell rang. Raju, Nita and Geeta rushed to the school as they were getting late. আৰু ইয়াতে দেখাইছে কি স্কুলৰ বেলটো বাজিছে বা স্কুলৰ ঘণ্টাটো বাজি গৈছে আৰু ৰাজু নামৰ এজন লৰা আৰু নিতা আৰু গীতা নামৰ ছাত্ৰ আছিল সেই স্কুলখনৰ আৰু হিয়তে দৌৰি দৌৰি গৈ আছে ৰাশ মানে দৌৰি দৌৰি যোৱা কাৰণ হিয়তে মানে লেট হৈ গৈছে দেৰি হৈ গৈছে হিয়তৰ মানে স্কুলত যাওঁতে The morning assembly was about to begin মানে আৰু ৰাতিপুৱাৰ মানে প্ৰাতঃসভা আৰম্ভ হ'ব ধৰিছে আৰম্ভ হ'বই আৰু somehow they managed to join the assembly আৰু কিবা কৰি হিয়তে মানে প্ৰাতঃসভাত মানে জয়েন হ'ব পাৰিছে মানে প্ৰাতঃসভাত মানে থিয় হ'ব পাৰিছে At the end of the assembly, the headmaster announced, I have something very important to tell you. আৰু প্ৰাতঃসভাৰ শেষৰ পিনে মানে হেডমাস্টাৰ জনে এনাউন্স কৰিলে ঘোষণা কৰিলে কি মোৰ কিবা এটা দৰকাৰী কিবা ক'বলৈ আছে We all know about earthquake that occurred yesterday. আৰু হেডমাস্টাৰে কব আৰম্ভ ধৰিলে কি আমি সকলোৱে জানো কি যোৱাকালি এটা ডাঙৰ ভূমিকম্প হৈ গৈছে It destroyed many area in our neighboring district আৰু সেই ভূমিকম্প হোৱাৰ বাবে কি হৈছে বহুতবোৰ ঠাইত বা কাখৰ জিলাসমূহত সেইবোৰত মানে কি বহুত ক্ষতিগ্ৰস্ত হৈছে বহুত ক্ষতি হৈ গৈছে People have lost their home and belongings Many people have died and many have got injured. আৰু সেই ভূমিকম্পৰ ফলত কি হৈছে বহুত মানুহে কি নিজৰ ঘৰ হেৰুৱাব লগা হৈছে আৰু নিজৰ বয়বস্তুখিনি বহুত ক্ষতি হৈ গৈছে আৰু কিছু মানে সেই ভূমিকম্পত কি হৈছে মৰি গৈছে আৰু কিছু মানে আঘাত হৈছে So we must help these people. আৰু হেডমাস্টাৰে ক'লে কি আমি সেইভাবে সেই ক্ষতিগ্ৰস্ত মানুহবোৰক কি সহায় কৰিব লাগে Please contribute whatever is possible for you. You can give food items, fresh or dry, water bottle, clothes, money, etc. Tomorrow, after morning assembly, we will collect your contribution and a team of teacher and student representing our school will go to the affected area and distribute this item among the earthquake victim. আৰু তেতিয়া হেডমাস্টাৰে ক'লে কি সেইভাবে যিহেতু বহুত মানুহৰ ক্ষতি হৈ গৈছে সেই কাৰণে তোমালোকৰ ফালৰ পৰা যিখিনি সম্ভৱ হয় কিবা দান কৰা যদি সেই ক্ষতিগ্ৰস্ত মানুহবিলাকক তেতিয়া হলে বহুত ভাল হ'ব তোমালোকে হয়তো খোৱা বস্তু দিব পাৰা বা পানীৰ বটল নহলে কাপোৰ নহলে পইচা যি ইচ্ছা তাকে দিব পাৰা যিখিনি মানুহৰ তোমালোকৰ মানে সামৰ্থ্য হয় অহাকালি প্ৰাতঃসভাৰ শেষত আমি কি কৰিম এই বস্তু তোমালোকে কি বস্তু আনিছা সেইখিনি কালেক্ট কৰি সেই ক্ষতিগ্ৰস্ত মানুহবোৰক দিবলৈ যাম আমাৰ কিছুমান শিক্ষক আৰু ছাত্ৰ মিলি প্লাই সেই ক্ষতিগ্ৰস্ত মানুহবিলাকৰ ওচৰত গৈ প্লাই এইবোৰ বস্তু আমি বিতৰণ কৰিম
During the lunch break, Nita, Geeta and Raju discussed what they would contribute. আৰু যেতিয়া মানে লাঞ্চ ব্ৰেক দিছে ব্ৰেক টাইমৰ সেইখিনি সময়ত নিতা গীতা আৰু ৰাজুৱে কি সিহঁতে আলোচনা কৰি আছে কি সিহঁতে কি দিব মানে Raju, I would like to give food item like bread, biscuit and fruit. আৰু ৰাজুৱে ক'লে কি মই মানে খোৱা বস্তু কিবা দিম হয়তো ব্ৰেড দিম বিস্কিট দিম নহ'লে ফ্ৰুটছ কিবা এইবোৰ বস্তু মই দিম Geeta, that's great. I will contribute some money and a carton of drinking water. তেতিয়া গীতাই ক'লে মই টকা দিম আৰু খোৱা পানীখিনি দিম Nita, please suggest what I should contribute. Nita হিবা ক'লে প্লিজ তোমালোকে মোক কোৱা মই কি দিব পাৰিম কিবা মানে সাজেশন দিয়া কিবা উপদেশ দিয়া মোক আৰু Raju, why don't you bring some clothes? You can collect some from your neighbors' home too. You can also collect some container to store food. That will be of great help to the affected people. তেতিয়া ৰাজুৱে ক'লে কি তুমি দেখোন পুৰণি কাপোৰ চাপোৰ কিবা লৈ আহিব পাৰা আনকি তুমি তোমাৰ ওচৰ চুবুৰীয়াৰ পৰাও সিহঁতৰ যদি কিবা পুৰণি কাপোৰ আছে সেইবোৰ কালেক্ট কৰি পেলাই তুমি আনিব পাৰা দেখোন আৰু তুমি লগতে এই খোৱা বস্তুবোৰ ষ্ট'ৰ কৰি ৰাখাৰ কাৰণে মানে সোমাই পেলাই ৰাখাৰ কাৰণে তুমি সেইবোৰো দিব পাৰা তেনেকুৱা টেমা বা কিবা তেনেকুৱাও দিব পাৰা দেখোন আৰু তুমি যদি ইখিনি দিয়া সেই ক্ষতিগ্ৰস্ত মানুহবিলাকৰ মানে বহুত উপকাৰ হ'ব Nita, thanks a lot Raju for your suggestion. তেতিয়া নিতাই ক'লে কি ধন্যবাদ তুমি মোক যে ইমান বঢ়িয়া এটা উপদেশ দিলে তাৰ বাবে বহুত ধন্যবাদ I will try to collect what you suggested. তেতিয়া নিতাই ক'লে কি মই চেষ্টা কৰিম তুমি যোনবোৰ মোক বস্তু কালেক্ট কৰিব কৈছা সেইখিনি মই কালেক্ট কৰাৰ চেষ্টা কৰিম Geeta, can anyone help me to bring the bottle of water or shall I ask the shopkeeper to deliver them to school? তেতিয়া গীতাই কৈছে কি সুধি আছে কি তোমালোকে কোনোবা মোক এই পানীৰ বটলবোৰ আগাৰ কাৰণে সহায় কৰিবা নেকি নে না মই দোকানীকে কৈ দিম কি মানে পানীৰ বটলখিনি স্কুলতে ডেলিভাৰ কৰি দিবৰ কাৰণে Raju, I think you can talk to the headmaster. তেতিয়া ৰাজুৱে ক'লে কি তুমি এইখিনি কথা হেডমাষ্টাৰৰ লগত যদি আলোচনা কৰা তেতিয়া বেছি ভাল হ'ব Next day at school, all the children and teacher assembled in the school playground with their contribution. The headmaster thanked all of them for their support. The goods van and the team of teacher and student then left for their destination. তাৰপিছত নেক্সট দিনাখন গোটেই ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী চবেই মানে খেলপথাৰখনত স্কুলৰ খেলপথাৰত মানে চবেই মানে একগোট হ'ল আৰু যোনে যি বস্তু আনিছে সেইখিনি মানে সিহঁতে ল'ব ধৰিলে হেডমাষ্টাৰে ল'ব ধৰিলে আৰু হেডমাষ্টাৰে চব গোটেই ষ্টুডেণ্ট মানে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী চবকে মানে ধন্যবাদ জনালে কি সিহঁতে যে এইখিনি বস্তু মানে সেই ক্ষতিগ্ৰস্ত মানুহবোৰক যে ইমান ছাপোৰ্ট কৰি আছে সেইবোৰৰ কাৰণে মানে বহুত ধন্যবাদ জনালে আৰু লগে লগে কি আহিল এই বস্তু কঢ়িয়াই নিবৰ কাৰণে এখন গাড়ী আহিলে আৰু হেডমাষ্টাৰে কি কৰিলে গোটেই বস্তুবোৰ সেই গাড়ীখনত উঠাই পেলাই আৰু এটা মানে শিক্ষক শিক্ষয়িত্ৰীৰ আৰু ছাত্ৰ ছাত্ৰীৰ এটা দলে সেই বস্তুখিনি বিতৰণ কৰিবৰ কাৰণে সেই ক্ষতিগ্ৰস্ত ঠাইখিনিত গুচি গ'ল In an hour, they reached the earthquake affected area. আৰু প্ৰায় 1 ঘণ্টামান পিছত সিহঁতে মানে সেই ঠাইত মানে গৈ পেলাই They were very sad at the plight and misery of the people there. আৰু সিহঁতৰ মানে দেখি পেলাই মানে বহুত দুখ লাগিছে কি ইমান মানে কষ্টত আছে বা সিহঁতৰ মানে মিজাৰি মানে দুখবোৰ দেখি পেলাই ইহঁতৰ মানে বহুত দুখ লাগিছে
they distributed the thing among the people আৰু সিহঁতে এই বস্তুখিনি সেই ক্ষতিগ্ৰস্ত মানুহবোৰৰ মাজত বিতৰণ কৰি দিল every one was very grateful to the volunteer of their for their help আৰু সবেই মানে বহুত ভাল পাইছে কি সিহঁতে যে ইমানখিনি মানে সহায় কৰিব গৈছে the team member felt very happy to have helped the people in distress আৰু ইহঁতেও সেই মানুহবোৰক ইমান দৰকাৰৰ সময়ত যে সিহঁতে সহায় কৰিব পাৰিছে ইহঁতৰো ভাল লাগিছে Raju said to himself helping people in need is really wonderful feeling the next time I see anyone in such a plight I must try to help ৰাজুৱে হিবাৰ মানে নিজে নিজে মানে নিজকে ক'লে কি এই এনেকুৱা বিপদত কাকবা সহায় কৰি পেলাই যাক মানে সঁচাকৈ মানে সহায়ৰ দৰকাৰ হয় সিহঁতক মানে সহায় কৰি পেলাই নিজৰ মনটোক মানে বহুত শান্তি লাগে আৰু এতিয়াৰ পৰা মই যদি কাৰোবাক মানে এনেকুৱা বিপদত দেখা পাওঁ মই নিশ্চয় সেই মানুহজনক সহায় কৰিব চেষ্টা কৰিম আজিৰ বাবে ইমানে আশা কৰোঁ মোৰ ভিডিঅ'টো তোমালোকে ভাল পাইছে যদি ভাল পাইছা তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা থেংক ইউ